আমাৰ আছে মানুহৰ ওপৰত বিশ্বাস, আমাৰ আছে ভৱিষ্যতৰ ৰঙা সূৰ্যৰ পিনে চকু। এই কবিতাৰ শাৰীকেইটা অসমৰ এগৰাকী কবি তথা সাহিত্যিক অমূল্য বৰুৱাৰ। মানুহৰ ওপৰত এনে গভীৰ বিশ্বাস আৰু আস্থা ৰখা এই মানুহজনে নিজৰ জীৱন হেৰুৱাইছিল মানুহৰে নিষ্ঠুৰ হাতত। তেওঁ মাথো ২৪ বছৰহে জীয়াই আছিল। এই কম বয়সীয়া জীৱনত তেওঁ যিকেইটা কবিতা লিখিছিল, সিয়ে বহন কৰিছিল ভৱিষ্যতৰ এক বিৰাট সম্ভাৱনা। অমূল্য বৰুৱাৰ জন্ম হৈছিল ১৯২২ চনৰ ৩০ জুনত যোৰহাটত। হাইস্কুলীয়া শিক্ষা তেখেতে যোৰহাটতে লাভ কৰিছিল। ১৯৪৫ স্নাতক ডিগ্ৰী লাভ কৰে আৰু কলিকতা বিশ্ববিদ্যালয়ত MA পঢ়িবলৈ যায় আৰু কলিকতাতে সাম্প্ৰদায়িক সংঘৰ্ষত তেখেতৰ মৃত্যু হয়। মৰণোত্তৰভাৱে অচিনা কবিতা পুথিখন প্ৰকাশ পায়, যিখন তেখেতৰ একমাত্ৰ কবিতা পুথি। তেখেতৰ কেইটামান খুব জনপ্ৰিয় কবিতা হৈছে কুকুৰ, বেশ্যা, বিপ্লৱী, মুক্তিগান, ভাৰতীয় মুক্তিস্বপ্ন আদি। তেওঁৰ কবিতা আছিল প্ৰগতিশীল আৰু এক বিদ্ৰোহাত্মক জীৱন দৰ্শন তাত প্ৰতিফলিত হৈছিল। এই বিদ্ৰোহ আছিল ভণ্ডামী আৰু অন্যায়ৰ বিৰুদ্ধে, শোষণ নিষ্পেষণৰ বিৰুদ্ধে। তেখেত আজি